মৰ্মান্তিক ঘটনা ঘটিল। এইটো সঁচাই বৰ দুখনীয় আৰু ভৱিষ্যত প্ৰজন্মৰ কাৰণে অশনি সংকেত কঢ়িয়াই আনিছে। লগে লগে চৰকাৰ মানুহ আহিছে যদিও কিন্তু সন্দেহৰ অৱকাশ আছে, কাৰণ তেওঁলোকে আজি 10 দিনেও কোনো তথ্য উলিয়াব পৰা নাই। ইয়াৰ অন্তৰালত গভীৰ ষড়যন্ত্ৰ নিহিত আছে বুলি আমি ধাৰণা কৰিছোঁ, কিয়নো যিটো বিভাগৰ ঠিকাদাৰ আছিল সেই বিভাগটো অসমতে নহয় কেন্দ্ৰীয় চৰকাৰো জড়িত থকা এটা বিভাগ, যিটো সোণৰ কণী পৰা হাঁহ দি টোপ দি তেওঁলোকে প্ৰজন্ম ৰক্ষা কৰিব খুজিছে, তেওঁলোকৰ বাহিনীক তৈয়াৰ কৰিব খুজিছে বুলি আমি ধাৰণা কৰিছোঁ। নহ'লে এই তদন্ত কিয় হ'ব, নহ'ল, সম্পূৰ্ণ কিয় নহ'ল। আৰু সন্দেহো হৈছে যোৱা অলপ দিনত এই জোনমণি ৰাভানেকি বুলি এগৰাকী পুলিচ অফিচাৰ, পুলিচ বিষয়াকো ঠিক তেনেধৰণেই হত্যা কৰিলে। তেওঁ একে বুমেৰাঙত পৰিণত হ'ল। আমি কিন্তু সন্দেহ কৰিছোঁ যে এইটো তেনেকৈ ধৰণৰ হ'ব পাৰে। গতিকে এইটো নোহোৱাকৈ আৰু ভৱিষ্যতে যাতে এনেধৰণৰ দুৰ্ঘটনা অসমত নঘটক, তাৰ কাৰণে চৰকাৰক আমি অনুৰোধ সজাগ হওক, দোষীয়ে প্ৰকৃত শাস্তি পাব লাগিব আৰু দৃষ্টান্তমূলক শাস্তি পাব লাগিব। যি শাস্তি দেখি ভৱিষ্যতে এনে কাম কৰিবলৈ কোনেও সাহস নকৰিব। আমি ঢকুৱাখানাস্থ টাই সাংস্কৃতিক গৱেষণা বিকাশ কেন্দ্ৰৰ ফালৰ পৰা মই চৰকাৰক আমি সকীয়াই দিব খুজিছোঁ, এই তদন্ত যদি বুমেৰাঙত পৰিণত হয় তেতিয়াহ'লে কিন্তু টাই সাংস্কৃতিক গৱেষণা কেন্দ্ৰই নহয়, আহোম জনগোষ্ঠীয়ে ক্ষান্ত হৈ বহি নাথাকিব। প্ৰয়োজন সাপেক্ষে যিকোনো চৰম সিদ্ধান্ত ল'বলৈ বাধ্য হ'ব। ধন্যবাদ।